নৈ নিকটৱৰ্তী খাৰা মেধিপাৰা গাঁৱৰ এগৰাকী ত্ৰিশোৰ্ধৰ যুৱতী যোৱা পৰহিৰ পৰাই সন্ধানহীন হৈ আছে আৰু ইতিমধ্যে এই সন্ধানহীন হোৱা যুৱতীগৰাকীৰ ঘৰত মই আহি উপস্থিত হৈছোঁ। খাৰা মেধিপাৰাৰে তেওঁৰ যি বাসগৃহ সেই বাসগৃহত আহি উপস্থিত হৈছোঁ আৰু এই বাসগৃহৰ পৰাই যোৱা পৰহি নিশাৰ ভাগত যি ২টাৰ পৰা ২:৩০ বজাৰ ভিতৰত এই যুৱতীগৰাকী ঘৰৰ পৰা সন্ধানহীন হৈছে আৰু আচলতে যুৱতীগৰাকী নিশাৰ ভাগত মাকৰ লগত শুই আছিল আৰু এই মাকৰ লগত শুই থকাৰ অৱস্থাৰ পৰাই এই যুৱতীগৰাকী ইতিমধ্যে নিৰুদ্দেশ হৈ আছে আৰু ইতিমধ্যে এই যুৱতীগৰাকী নিৰুদ্দেশ হোৱাৰ পিছৰ পৰাই কিন্তু এই পৰিয়ালৰ লোকসকল উদ্বিগ্ন হৈ পৰিছে আৰু এই পৰিয়ালৰ লোকসকলে ইতিমধ্যে তেওঁলোকৰ যি আত্মীয় কুটুম আছে আত্মীয় কুটুমৰ ঘৰত তেওঁলোকে বিচাৰ খোচাৰ কৰিছে বা বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে, বিভিন্ন বন্ধু বান্ধৱৰ হাতত খবৰ পঠিয়াইছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ খবৰ তেওঁলোকে লাভ কৰা নাই। যুৱতীগৰাকীৰ কোনো খবৰ লাভ কৰা নাই আৰু সেইবাবে তেওঁলোকে অধিক উদ্বিগ্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে। মোৰ সতীৰ্থক মই সেই বাসগৃহৰ এই যি যুৱতীগৰাকী যিটো বাসগৃহ সেই বাসগৃহৰ সামগ্ৰিক দৃশ্য মই দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ আৰু এনেদৰে যি খাৰা মেধিপাৰা গাঁৱৰ যিগৰাকী যুৱতী, সেই যুৱতীগৰাকী ত্ৰিশোৰ্ধৰ যুৱতীগৰাকী এই যোৱা পৰহি ভাগত নিশাৰ ভাগত সন্ধানহীন হৈছিলে। যিহেতু যুৱতীগৰাকীয়ে পৰিয়ালৰ সূত্ৰে জানিব পৰা মতে যুৱতীগৰাকীয়ে মাকৰ লগত ৰাতি শুই আৰু মাকৰ লগত শুই থকা অৱস্থাতে যুৱতীগৰাকীয়ে নিশাৰ ভাগত যুৱতীগৰাকী ২ৰ পৰা ২:৩০ বজাৰ ভিতৰত যুৱতীগৰাকী ঘৰৰ পৰা সন্ধানহীন হৈছিলে আৰু তেওঁলোকে এতিয়াও আজি পৰহি নিশাৰ পৰা ২ৰ পৰা ২:৩০ বজাৰ ভিতৰৰ পৰা আজিৰ এই মুহূৰ্তলৈকে কিন্তু ছোৱালীজনীৰ কোনো খবৰ পোৱা নাই বা যুৱতীগৰাকীৰ কোনো ধৰণৰ খবৰ পোৱা নাই। ক'ত আছে, কি কথা, কেনেদৰে আছে, কোনো ধৰণৰ যিহেতু তেওঁ খবৰ লাভ কৰা নাই, সেইবাবে অধিক উদ্বিগ্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে। মোৰ লগত যুৱতীগৰাকীৰ জ্যেষ্ঠ ভাতৃ মোৰ লগত উপস্থিত আছে। সেই জ্যেষ্ঠ ভাতৃগৰাকীক মই তেওঁৰ কিছু কেনেকৈ কি হ'ল ঘটনাটো সম্পৰ্কত মই কিছু কথা সুধিব বিচাৰিম। যিহেতু পৰহিৰ পৰাই আপোনাৰ ভগ্নী এই ঘৰৰ পৰাই নোহোৱা হৈছে নিশাৰ ভাগত, কি ক'ব, কেনেদৰে হ'ল ঘটনাটো? তেওঁ মানে বিচনা শুই থকা অৱস্থাত মাকৰ লগত থাকে। এতিয়া তেওঁ উঠি এতিয়া মানে বাহিৰত যোৱাতেই আগতে যাই পেলাই শুই থাকিলে। শোৱাৰ পিছত যেতিয়া মা আৰু তেওঁ শোৱাৰ পিছত সি মানে ওলাই যি কোনদি গ'ল কোনো ক'ব নোৱাৰে। এতিয়া যেতিয়া আমি গম পালোঁ, মা উঠাৰ লগে লগে তেতিয়া চবকে জোগোৱাৰ পিছত আমি বিচাৰ খাচাৰ কৰিলোঁ, নাপাই ৰাতিপুৱা আমি চালোঁ। চোৱাৰ পিছত মানে কোনো নাই আজিলৈকেও। যদি কোনোবাই পায়, নাম হৈছে তুলিকা ৰায়, যদি পায় কোনোবাই তেতিয়াহ'লে যেন আমাক জনায়। এইখিনি মই কৈ আত্মীয় কুটুম সকলোৰে ঘৰত খবৰ আত্মীয় কুটুম্বক চবকে দিয়া হৈছে, গাঁৱত জনোৱা হৈছে। আত্মীয় কুটুম্ব যিমান আছে মানে চব ফোন কৰি জনোৱা হৈছে আৰু সিহঁতেও জানে যে কিমানমান বয়স হৈছিলে? বয়স তেওঁ মানে ৩০-৩২ মানে হ'ব আৰু কি বয়স, কিন্তু কাণেৰে অলপ কম শুনে। আৰক্ষীক আপোনালোকে জনাইছে নে কথাটো? আৰক্ষী দিয়া হৈছে এজাহাৰ এখন, তাৰপিছত যোৱাকালি দিছোঁ। মানে আমি ভাবিলোঁ যে আৰু কি ক'ৰবাত ওচৰে খাচৰে আছে নেকি বুলি ভাবি বিচাৰি নাপাই মানে আৰক্ষীৰ ওচৰত এজাহাৰ এখন দিলোঁ। আহিছেনে আৰক্ষী? অহা নাই, কিন্তু তেওঁ খালি কৈছে আমি খবৰ ল'ম এনেকুৱা বুলি ক'লে। এতিয়া এখন তেওঁলোকে জানে খবৰ লৈছে না লোৱা নাই সেইবিলাক ইমান নাজানো, কিন্তু মোক খালি কৈছে যদি আপোনালোকে পায় তেতিয়াহ'লে আমাকো জনাব, আমি যিটো পাওঁ আমিও জনাম, এনেকুৱা বুলি খালি এইখিনি কৈছে আৰু কি। বেছি ভাল পালে হয় আৰু যদি আৰক্ষী আহিল হয়, কিন্তু এটা নিয়মৰ কথা, আমি যিহেতু আৰক্ষীৰ আশ্ৰয় লৈ আমি থাকোঁ, গতিকে আমি কিবাখিনি হ'লে দিবই লাগিব এখন। তেওঁলোকে যদি আহিল হয় ঘটনাস্থলীত তেতিয়াহ'লে আমাৰ একটা ভাল লাগিল হয়, তেতিয়া জানিলোঁ হয় যে বোলে আইনটো আছে। এতিয়া ছোৱালীজন ক'ত আছে, কেনেকুৱা, না আমি এনে মিছাই কৈছোঁ, যদি ঘৰত আহি অলপ সোধা পোছা কৰিলে হয় গাঁৱৰ মানুহ, তেতিয়া অলপ মই এটা ভাল লাগিলে হয় আৰু কি। এতিয়া মই নাজানো তেওঁলোকে বা কি ভাবিছে, বহুত মানুহ যায়, বহুত দিয়ে, এখন তাহাঁতে কি ভাবিছে। মানে আহি পালে ঘটনাস্থলীত মই অলপ ভাল লাগিল হয় আৰু কি, মই সেইটোৱে বিচাৰিছিলোঁ। হয়, ইতিমধ্যে যি উদ্বিগ্নতাৰে পাৰ কৰা এই পৰিয়ালবৰ্গৰ কিন্তু লোকসকলে কিন্তু ইতিমধ্যে আৰক্ষীৰ ওচৰত আৰক্ষীক কাষ চাপিছে আৰু যোৱাকালি দিনৰ ভাগতে আৰক্ষীক এজাহাৰ দাখিল কৰিছে, কিন্তু সেই এজাহাৰ ভিত্তিটো ইতিমধ্যে ২৪ ঘণ্টা সম্পূৰ্ণ হৈ গ'ল, কিন্তু ২৪ ঘণ্টা সম্পূৰ্ণ হৈ যোৱাৰ পিছতো কিন্তু আৰক্ষীয়ে আচলতে সৌজন্যতাৰ খাতিৰতো কিন্তু পৰিয়ালটোক আহি দেখা কৰা নাই। যিটো পৰিয়ালৰ লোকে অতি ক্ষোভেৰে ব্যক্ত কৰিছে যে তেওঁলোকে আচলতে আৰক্ষীয়ে অকণমান হ'লেও সহানুভূতিৰ হাত আগবঢ়াব লাগিছিলে বা তেওঁলোকে পৰিয়ালটোৰ ওচৰত আহিব লাগিছিলে, পৰিয়ালটোৰ খা খবৰ ল'ব লাগিছিলে। ছোৱালীজনী কেনেধৰণে আছে, ক'ত কেনেকৈ আছে, কি অৱস্থাত ছোৱালীজনী নোহোৱা হ'লে, এই ঘৰৰ পৰা যুৱতীগৰাকী নোহোৱা হ'লে, সেই সকলো কথা কিন্তু আৰক্ষীয়ে আহি এই পৰিয়ালটোৰ
ওচৰত খা খবৰ ল'লে তেওঁলোকে অধিক ভাল পালে হয় তেওঁলোকে, আৰু তেওঁলোকে সেইবাবে আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ এতিয়ালৈকে কোনো ধৰণৰ যিহেতু অহাৰ কোনো কথা তেওঁলোকে গম পোৱা নাই বা অহা নাই এতিয়ালৈকে, সেইবাবে তেওঁলোকে অধিক এক নিৰাশাত ভোগ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰে তেওঁলোকে প্ৰতি মুহূৰ্ততে এই যুৱতীগৰাকী যিগৰাকী যুৱতী পৰহি নিশাই সন্ধানহীন হৈছিল, সেই যুৱতীগৰাকী ঘৰলৈ কেতিয়া ঘূৰি আহিব অনবৰতে বাটৰ ফালে চাই থকা তেওঁলোকে পৰিলক্ষিত হৈছে। আৰু তেওঁলোকে আৰক্ষীৰ যি সহায়, এই সহায়টো যেন ক্ষিপ্ৰতৰ হয়, তাৰ বাবে তেওঁলোকে যেন অধিক ক্ষিপ্ৰতাৰে যেন এই ছোৱালীজনীৰ বিচৰাৰ ক্ষেত্ৰত যেন আগবাঢ়ে, তাৰ বাবে পৰিয়ালটোৱে আগ্ৰহেৰে বাট চাই থকা পৰিলক্ষিত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।